হাই ফ্ৰেণ্ড, মই একেবাৰে এটা চিম্পুল ৰেচিপি বনাম আজি আপোনাক দেখুৱাম এতিয়া। মই কেৰাহীখনত অকণমান ভাজি এটা বনাইছিলোঁ। তাৰপিছতে মই কেৰাহীখনত অকণমান পানী দি দিলোঁ, পানীখিনি জ্বলিবলৈ দিলোঁ আৰু তাতে মই পিঁয়াজ দিলোঁ, জলকীয়া দিলোঁ আৰু আদা নহৰু আৰু বিশেষ একো নাই আৰু অকণমান সৰু সৰু কেইটামান আলু কাটি দিলোঁ। তাৰপিছতে মই শাকখিনি তাত সেই উতলা পানীখিনিতে গোটেইখিনি দিয়াৰ পিছত মই শাকখিনি তাত বহাই দিলোঁ আৰু মই তাত অকণমান ধনিয়া দি দিলোঁ। আৰু এতিয়া মই এইখিনি লাৰচাৰ কৰি অকণমান সিজিবলৈ দিম আৰু মাত্ৰ ইয়াতে এটা বস্তু দিম, সেইটো হৈছে আমাৰ কলৰ খাৰ। মই ঘৰতে খাৰ ফালিছিলোঁ, খাৰটো মই জাৰ দি থৈ দিছিলোঁ। মই তাতে অকণমান খাৰ দি দিম আৰু যিহেতু তেল নাই তাতে অকণমান খাৰ দিম আৰু বহুত ধুনীয়া হয় এই খানাটো খাবলৈ। ভাতৰ লগত চব্জিটো খাবলৈ বহুত ধুনীয়া হয়, ভাল লাগে খাই। আৰু ইয়াতে মই মাছ আছিলে, মাছটো ফ্ৰাই নকৰাকৈ ইয়াতে দি দিম আৰু উতলিবলৈ দিম আৰু অকণমান তাত মই মটৰ আছিলে, মটৰটো দি দিছোঁ। বহুত ভাল লাগে এনেকৈ বইল খানা খাই, বহুতেই ভাল লাগে। সদায় আমি মাছ মাংস এইবিলাক খাই থাকোঁ, সেইকাৰণে মাজে মাজে আমি অকণমান এনেকুৱা একদম চিম্পুল বইল খানাও খাব লাগে। স্বাস্থ্যৰ পক্ষে বহুতেই ভাল। মই ইয়াতে অকণমান মটৰ দি দিলোঁ আৰু এতিয়া মই ঢাকনিখন মাৰি অকণমান সিজিবলৈ দিম আৰু সিজাৰ পিছতে গৰম ভাতৰ লগত আপোনালোকে খাই চাব, ইমান ধুনীয়া লাগে নহয়। আপোনালোকে বনাই খাই এতিয়া ক'ব লাগিব বোলে হয় ইমান ধুনীয়া লাগিছে। ঠিক আছে বাৰু, মোৰ ভিডিঅ'টো চালে আপোনালোকে বনাই খাই চাব। বহুত টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো চালে নিশ্চয় ভাল পালে আৰু মোৰ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ।